নতুন এটা টুলগেট ষ্টাৰ্ট হ'ব, কি ক'ব? নতুন টুলগেট হৈছে কমচে কম সিহঁতে জাননী দিব লাগে আগত, তেতিয়া ষ্টাৰ্টটো কৰিলে ভাল। আৰু এতিয়া সিহঁতে পটককৈ ষ্টাৰ্টটো কৰি দিলে, এতিয়া আমিও সমস্যাত পৰি গ'লো। এতিয়াতো আমাৰ প্ৰব্লেম হৈ আছে না, এতিয়া গাড়ী ৰখি আছে চব, আমাৰো যোৱা অহাটো প্ৰব্লেম হ'ব, এইটোৱে কথা। আৰু ইয়াতে টুলটোতো অলৰেডি ৰহা বা সোণাপুৰী যিটো হৈছে, অলৰেডি ইয়াতে এটা টুল আছিলেই। আৰু এতিয়া আমাৰ 60 কিলোমিটাৰ যিটো ডিষ্টেঞ্চত NHA টুল হেৰি কৰে, ৰাস্তাটো হৈ গৈছে, এতিয়া টুলিং কৰিব, যিটো NHA হেৰিতে যাব। আৰু ইয়াতে যিখিনি সুবিধা আছে, সুবিধা ধৰি লওক আমি এখন মেডিকেল ভাল আছে, আমাৰ ৰাস্তা মানে সেই 60 কিলোমিটাৰ ভিতৰত যদি যিকোনো এজন পেচেণ্টে ফোন কৰিলে 103 ফোন কৰিলে মেডিকেল ভাল ৰিকভাৰী কৰিব সিমানখিনি। আৰু এখন পেট্ৰলিং ফাণ্ড আছে, ৰাস্তাত জন্তু জানোৱাৰ যদি পৰি থাকে সেইটো উঠাব। কিছুমানক গাড়ী বেয়া হৈ গ'ল, তেওঁ যদি হেল্প বিচাৰে 103 ফোন কৰিলে তেওঁ গাড়ী গৈ পাব। ট্ৰেইন এটা আছে, গাড়ী চাড়ী ধৰি লওক পৰি আছে ৰাস্তাত, ডিষ্টাৰ্বেঞ্চ আছে, গাড়ীখন আঁতৰাই দিব লাগে। আমাৰ ট্ৰেইন আছে ইয়াতে, এইখিনি ফেচিলিটি আছে। 60 কিলোমিটাৰ ভিতৰত পাব, 60 কিলোমিটাৰ ভিতৰত পাই যাব গোটেইখিনি। টুলৰ পৰা ধৰি লওক মানে টুল লাইনটো যিটো আছে 60 কিলোমিটাৰ ভিতৰত পাব। এতিয়া কোন প্ৰতিষ্ঠানে খবৰ দায়িত্ব পাইছে? এইটো MB চুতীয়াম গুৱাহাটী প্ৰতিষ্ঠান, আমাৰ অসমৰে নাম কি ক'লে? MB চুতীয়াম। আৰু আপোনাৰ কিছু বছৰ ধৰি বন্ধ হৈ আছিলে, বন্ধ হৈ তেতিয়া কনষ্ট্ৰাকশ্যন পিৰিয়ড আছিল নহয়, কনষ্ট্ৰাকশ্যন পিৰিয়ডত টুলিং কৰাটো নপাইছিল। এতিয়া কনষ্ট্ৰাকশ্যনটো হৈ গৈছে অলৰেডি, আপোনাৰ গম পায় কনষ্ট্ৰাকশ্যন অলৰেডি হৈ গ'ল, 2-3 বছৰ হৈ গৈছে। ইয়াৰ পিছতে এতিয়া টুলিং ষ্টাৰ্ট হৈছে। আৰু এটা 20 কিলোমিটাৰ ইয়াৰ ভিতৰত এটা হেৰি থাকে, 20 কিলোমিটাৰ এইটো আচলতে লোকেল পাব্লিকৰ কাৰণে, যিকোনো লোকেল ধৰি লওক লাইট ভেহিকুল আছে, যিবিলাক প্ৰাইভেট কাৰ আছে, তেওঁলোকে ইয়াত সৰুকৈ এটা মাচুল দি পেলাই মানে মান্থলি 5 টকা ল'ব লাগে। সেই মান্থলি 5 ল'লে ধৰি লওক তেওঁলোকে অহা যোৱাত সুবিধা হয়। মান্থলি 340, ইয়াত মাৰা হৈ আছে, কিমান আছে এইটো চাই ল'লে আপোনাক পাই যাব। 340 আছে, 340।